हेलो ভিউয়ার্স ওয়েলকাম টু ই-ৰিক্সামেন চেনেল ভিউয়ার্স আপোনালোক সকলোকে ই-ৰিক্সামেন চেনেললৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক ভিডিওটোত এটা আমাৰ কালাৰ আহিছে নতুন কালাৰ মডেলটো আমাৰ এলি 1000 এছএছ আপোনালোকে চাওক গাড়ীখন মই আপোনালোকক কালাৰটো দেখাইছো গ্ৰে কালাৰ হয় এটো আমাৰ মডেলটো আমাৰ আগৰে যেনেকৈ আমাৰ ষ্টেইনলেছ ষ্টিলৰ এলি 1000 মডেল আছিল এই মডেলটো সেই মডেলেই কিন্তু মডেলটো কালাৰটো আমাৰ এটা নতুন কালাৰ আহিছে আপোনালোকে খুব কম মানে ই-ৰিক্সাত আনকমন কালাৰ মানে বেলেগ বহুত কোম্পানী গাড়ী বিলাকত আপোনালোকে এইটো কালাৰ খুব কম দেখা পাব গ্ৰে কালাৰ হয় আপোনালোকে চাওক গাড়ীখন পিছফালৰ পৰাও চাব পাৰিব মই আপোনালোকক দেখাইছো বাকি মডেল বিলাকৰ আমাৰ আগৰ যেনেকৈ মডেল বিলাকত আছিল এইবিলাক সেম আছে যেনেকৈ পিছফালে এলইডি ডিসপ্লে আছে এলইডি ডিসপ্লেটো সেম আছে পিছফালে আমাৰ বাম্পাৰ আছে বাম্পাৰটো আপোনাৰ ষ্টেইনলেছ ষ্টিলৰ বাম্পাৰটো একেই আছে এইবিলাকো আপোনাৰ ষ্টেইনলেছ ষ্টিল বিলাকো সেম মোটা গোটেইখিনি তেনেকৈ আছে খালি আপোনাৰ কালাৰটো খুব ধুনীয়া কালাৰ এটা আহিছে আপোনালোকক মই দেখাইছো আৰু ইয়াত এটা বস্তু আহিছে যে আপোনাৰ মিটাৰটো আহিছে মিটাৰটো আপোনালোকে দেখা পাব মিটাৰটো আপোনাৰ এটো এলইডি হয় এলইডি মিটাৰ হয় আৰু আমি এটা ইয়াতে নতুন এটা সংযোজন কৰিছো আপোনালোকে দেখাম মই গাড়ীখনত যেনেকৈ ইয়াত আপোনাৰ যিটো পাইলটৰ তলত বক্স থাকে সিটৰ বক্সটো সেই বক্সত আমি এটা মানে ইয়াত ভিতৰত এটা পাৰ্টিশন বনাই দিছো ওপৰত মানে টপৰ নিচিনা বনাই দিছো যেনেকৈ এইটো এটা বনাই দিছো কি হ'ব কি আপোনালোকে ভিতৰত যিবিলাক জেনেৰেলি আগতে এইটো নাছিলে আগতে ইয়াতে গোটেইটো এক জইন আছিলে এক জইন থকাৰ কাৰণে কেতিয়াবা আমাৰ অসুবিধা হয় মানে বস্তুবিলাক আমি থলে ইয়াৰ ভিতৰতে থাকে গতিকে গোটেইখন অলপ হেজেল হৈ যায় ভিতৰত বেছি জমাওৰা বেছি হৈ যায় সেইকাৰণে মানে কি কৰিছো ওপৰত এটা কভাৰ লগাই পেলাই ওপৰৰ পাৰ্টটো আমি বেলেগ কৰি দিছো যেতিয়া আপোনালোকে কিবা বস্তু থব লগা হলেও ইয়াতে থব পাৰিব তেতিয়া তলৰ বস্তুটো নাযায় ইয়াত কন্ট্ৰোলাৰ পাৰ্টটো যিটো আছে ইলেক্ট্ৰিক কন্ট্ৰোলাৰ পাৰ্টটো আছে কন্ট্ৰোলাৰ পাৰ্টে সেট থাকে গতিকে এইটো এটা নতুন সংযোজন কৰা হৈছে এলি গাড়ীত আপোনালোকে পাব বেলেগ গাড়ী এইটো খুব কম পাব আমাৰ গাড়ীতে এইটো আছে এইটো এটা নতুন কৰা হৈছে ইয়াত ওপৰত এইবিলাক কেবিন লাইট এইবিলাকটো আছে এইখিনি গোটেইখিনি আছে আগফালে লেগ গাৰ্ডটো অকণমান চেঞ্জ কৰা হৈছে গতিকে ভিউয়াৰ্ছ আপোনালোকে আমাৰ তাত যদি ল'ম বুলি ভাবিছে আৰু বেলেগ দুটা কালাৰ আছে ৰেড কালাৰ আছে সেইফালে এইটো সি গ্ৰীণ কালাৰ এইটো আমাৰ কমন কালাৰ আপোনালোকে আগত দেখিছে আগতেও সি গ্ৰীণ কালাৰ আছে সি গ্ৰীণ কালাৰটো আগতে আপোনালোকে দেখিছে আমাৰ বহুত গাড়ীতে গৈছে এতিয়া নতুন মডেল বিলাকতো আমাৰ আহিছে ৰেড কালাৰ আছে আৰু ইয়াতে নেভি ব্লু নেভি এটা গ্ৰীণ আৰ্মি গ্ৰীণ কালাৰ এটাও আহে সেইটো কালাৰ আপোনালোকে ল'ব পাৰিব আহিলে গম পাব গতিকে ভিউয়াৰ্ছ আপোনালোকে আহিব আমাৰ ডিলাৰত আৰু আপোনালোকে গম পাইছে এতিয়া আমাৰ ৰেজিষ্ট্ৰেচন বিলাকত আপোনাৰ টেক্স ফ্ৰী কৰি দিও আমি আমাৰ গাড়ী আপোনালোকে কিনিলে টেক্স দিব নালাগে টেক্সটো আমি প্ৰায় লাইফ টাইমৰ টেক্স যেতিয়ালৈকে গাড়ীখনৰ লাইফ থাকে তেতিয়ালৈকে টেক্সটো আমি ডিলাৰৰ পৰা আপোনালোকক মাৰি দিওঁ টেক্সটো মাৰি দিম আমি গতিকে আপোনালোকে যদি এলি গাড়ী আমাৰ ল'ম বুলি ভাবিছে আহিব আমাৰ ডিলাৰটো আপোনালোকে জানেই এই পুৰণা ত্ৰিবেণী হল আছে ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে খোজকাঢ়ি আহিলে আৰু কছাৰীগাঁৱত মুনলিপ স্কুল আছে মুনলিপ স্কুলৰ গাতে আমাৰ লাগি আছে তেজপুৰত গতিকে আপোনালোকে ল'ম বুলি ভাবিলে আহিব আমাৰ গাড়ী আপোনালোকে ফাইনেন্সটো ল'ব পাৰিব কেছতো ল'ব পাৰিব দামবিলাক আমাৰ খুব কমে আমি ৰাখো জেনেৰেলি 165 ৰ পৰা আমাৰ মডেল বিলাকত 160 ৰ পৰা আছে 160 টো আমাৰ গাড়ী আমাৰ এভেইলেবল আছে আপোনালোকে যদি কেছত ল'ম বুলি ভাবিছে 160 ৰ পৰা 175 78 লৈকে আমাৰ মডেল বিলাক যায় যেনেকৈ এইটো আছে আপোনাৰ কেছত যদি লয় আপোনালোকে 165 পাই এইটো মডেল পাই যাব টপ মডেল এইটো আমাৰ ইকো মডেলটো আছে ইকো মডেলটো ল'লে আপোনালোকে 160 মানত পাই যাব আৰু ইয়াতকৈ অলপ ওপৰ মডেলো আছে সেইবিলাক ল'লে 175 লৈকে আপোনালোকে 175 ৰ ভিতৰত পাই যাব গতিকে আপোনালোকে কেছতো ল'ব পাৰিব ফাইনেন্সতো ল'ব পাৰিব আমাৰ ইয়াত ফাইনেন্সৰ সুবিধা আছে ফাইনেন্সতো তেনেকৈ আপোনালোকে 45000 50,000 মান দি দিলে আপোনালোকৰ গাড়ী পাই যাব 45,000 টো গাড়ী এভেইলেবল আমি কৰাই দিম আপোনালোকৰ চিন্তা কৰিব নালাগে ফাইনেন্স কৰাই দিম ফাইনেন্সৰ ডকুমেন্টেশন আমাৰ বহুত ইজি পেন কাৰ্ড আধাৰ কাৰ্ড হ'লে হৈ যায় গতিকে ইমান চিন্তা নাই ফটকে প্ৰসেস এদিনতে প্ৰসেস বিলাক হৈ যায় আজি দি গ'লে আপোনালোকে কালিয়ে গাড়ী পাই যাব গতিকে ভিউয়াৰ্ছ আশা কৰিছো আপোনালোকে আহিব ভিডিঅ' বিলাক আমাৰ চাই থাকিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু যিসকল ই-ৰিক্সাৰ লগত জড়িত তেখেতসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ ভিউয়াৰ্ছ পুনৰ লগ পাম আপোনালোকক